আসসালামু আলাইকুম। এয়া ইফতার প্লেট রেডি করছি। এফালে সালাদ, এফালে যে প্লেটত বহুত বস্তু আছে, ফল মূল আছে, বুট, বেঙেনা ফ্ৰাই, আলু চপ আৰু পকৰি, ৰঙালাও ফ্ৰাই, বহুত বস্তু আছে। এফালে চৰ্বত, এনেকৈ ইফতাৰ প্লেটটো ৰেডি কৰিছোঁ। যে ঘৰ মালিকে তাতে ইফতাৰ কৰে, আমি তাতেই ইফতাৰ কৰোঁ। মোৰখিনি মই ইয়াতে দাঙি লৈ আনো, খাই বৈ ইয়াতে নামাজ পঢ়িলোঁ। জেফা বাটলত ইফতাৰ কৰে। দেওবাৰে খালি একেলগে চব কৰা হৈ যায়, চবেই ঘৰত থাকে। সেয়া আজি ইফতাৰ বোলে এনেকৈ ৰেডি কৰিছোঁ। আলহামদুলিল্লাহ, আল্লাহ ইমানখিনি মিলাইছে, আলহামদুলিল্লাহ। আসসালামু আলাইকুম। এয়া অজু চজু কৰি ৰেডি হৈ আছোঁ। আজান দিয়া নাই, টাইম আছে, অকণমান দিবই। আসসালামু আলাইকুম। এয়া উঠিছোঁ, 4টা বাজে। মাত্ৰ খাই লওঁ। কালি খাই পোৱা নাছিলোঁ, একেবাৰে কালি খাই পেলাই ৰোজা থাকিব লগা হৈছে। একেবাৰে খাই পোৱা নাই, ৰাতিপুৱা খাই পাইছোঁ 6টা বজাত। কাৰণে আজি বোলে মোৰ শাহুও ফোন কৰিছে, এইফালে মালিকো ফোন মাৰিছে। উঠিলোঁ, মুখ চুখ ধুই ল'লোঁ, মিলো খাই লওঁ। তাৰপিছত খাই বৈ উঠি আছে, উঠিলোঁ, টেনশ্যন নাথাকে। বাবিলো খাব, মই মোৰ কাৰণে খাব পাৰি আছোঁ। খাই লওঁ, খাই লৈ উঠি চব্জি চব্জি অলপ দেৰি বহিলোঁ। 4:30 আজান দিব, টেনশ্যন নাই। ভাতটো বাঢ়ি গ'লোঁ, খাব উঠিছোঁ। এইফালে কিবাৰ উঠি লৈ আছোঁ। অহা হৈছে, এইফালে ভাতটো আহিছে, চেহীটো খাই লৈ লৈ গৈছোঁ। এয়া জেফাই পৰীক্ষা আছে, তাইক থৈ আহোঁ। মই নাযাওঁ, আৰু বাপেকৰ লগত যাব। ইমান ধূলি বতাহ উৰিছে, বাপৰে বাপ। বাছত গেলা হৈছে আৰু ধূলিত ডুবি থাকিব লাগিব না। তাৰ বাপেকৰ লগতে যাব, তাৰ আব্বাই থৈ আহিব। 11:30 ছুটি, সোনকালে আহিব। ৰখি থাকি মই এনেহ'লে ৰখি থাকি লৈ আনো, আছে যেতিয়া লৈ আহিব তাৰ আব্বাই।